নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল বহুত দিনৰ মূৰত আজি এটা স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। মোৰ পিছফালে দেখিছে এজোপা বনৌষধি গছ, অসমৰ অতি চমৎকাৰী গছ বুলিব পাৰি। এই গছজোপা সকলোৱে হয়তো বহুলোকে হয়তো চিনি পাইছে, কিন্তু বহুলোকে হয়তো চিনি পোৱা নাই। পাতবোৰ চাওক ভাল ধৰণে দেখা পাইছে। এই মই এনেকৈ ছিঙি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে কি ধৰণৰে ইয়াত আঠা জাতীয় বগা বগা পদাৰ্থ ওলাইছে, এয়া দেখা পাইছে। আৰু পাতটো ঠিক সেইধৰণে যদি ছিঙি দিওঁ গোটেই পাতটোতো এনেধৰণৰে আঠা জাতীয় পদাৰ্থ ওলায়। এইজোপাক আমি আকন গছ বুলি কওঁ। চমৎকাৰী বনৌষধি কি ৰোগত ব্যৱহাৰ কৰা হয়, কেনেধৰণৰ ইয়াৰ প্ৰয়োগ, ইয়াৰ পৰা আমি কেনেধৰণে উপকৃত হ'ব পাৰিম, সম্পূৰ্ণ তথ্যই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। এই আকন গছ যদি ইয়াৰ পাত যদি আমি 2-4 খিলা এনেধৰণৰে ছিঙি লওঁ, ছিঙি লৈ আমাৰ পুৰণি যদি কিবা বিষ আছে, ভৰিৰ বিষ, গাঁঠিৰ বিষ, সেই বিষত ই অতি চমৎকাৰী কাম কৰে। বিষত কেনেধৰণৰ প্ৰয়োগ কৰিব লাগে মই আপোনালোকক ডিটেইলছত জনাম। বন্ধুসকল, এই আকন গছৰ পাত, ফুল, শিপা সকলোবোৰ ঔষধত প্ৰয়োগ হয়, ধৰ্মীয় ৰীতি নীতিত ব্যৱহাৰ কৰা হয় আৰু ভাৰতৰ এবিধ পবিত্ৰ উদ্ভিদ বুলি কোৱা হয়। ইংৰাজীতে ক্ৰাউন ফ্লাৱাৰ বুলি কয়। 5 মিটাৰমান ওখ হয়, আপোনালোকে দেখিছে। আৰু ফুলবোৰ বগা, সেতা গুলপীয়া আৰু বেঙুনীয়া এই ধৰণৰ হয়। ইয়াত এণ্টি ফাংগল, এণ্টি ডায়েবেটিক, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি ৰিউমেটিক প্ৰপাৰ্টি ইয়াত আছে। এই ঘাঁ ফুহা নিৰাময়ৰ বাবে ইয়াৰ গা গছৰ আঠা ব্যৱহাৰ কৰিব পাৰি। আপোনাৰ যদি ঘাঁ ফুহা হৈছে, ইয়াৰ গা গছৰ পৰা যিটো আঠা ওলায় সেইটো আপুনি যদি দিয়ে তেতিয়াহ'লে ঘাঁ ফুহা সহজে ভাল হয়। আৰু আকন গছৰ ফুলৰ মাজৰ অংশ পিহি আপুনি যদি বড়ি বনাই জালুক দি খায় তেতিয়াহ'লে হাঁপানী ৰোগৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। আৰু ইয়াৰ ফুলে আৰু শিপাৰ গুৰিয়ে হজম শক্তি বৃদ্ধি কৰে। ঠিক সেইধৰণে কনষ্টিপেশ্যন নোহোৱা কৰিব পাৰে, ডায়েৰিয়া প্ৰতিৰোধ কৰিব পাৰে। আৰু আকন গছে পাৰে বাত বিষৰ ক্ষেত্ৰত ইয়াৰ পাত যদি আপুনি মিঠাতেল দি পেলাই সেকি লৈ আপুনি বিষ হোৱা ঠাইত লগায় তেতিয়াহ'লে আপোনাৰ বিষৰ পৰা উপশম পাব। বিভিন্ন গৱেষকে এই বিষয়ে কৈছে যে বিভিন্ন ৰোগত এই আকন গছ ব্যৱহাৰ কৰিব পৰা যায়। ই হাঁপানী ৰোগ প্ৰতিৰোধ কৰে। মই ইতিমধ্যে কৈছোঁ যে গাঁঠিৰ বিষ থাকিলে, বাত বিষৰ সমস্যা থাকিলে ই বিষৰ ক্ষেত্ৰত মহৌষধ বুলি ক'ব পাৰি। বিশেষকৈ মিঠাতেল দি গৰম কৰি পেলাই সেক দিলে বিষ হোৱা ঠাইত ভাল হয়। আমাৰ গাঁও অঞ্চলত এই আকন গছৰ পাত গৰু ম'হৰ বিভিন্ন ৰোগতো ব্যৱহাৰ কৰা হয়। গৰুৰ কাহ হ'লে আকন গছৰ পাত খাবলৈ দিয়া হয়। ঠিক সেইধৰণে গৰুৰ যদি ঘাঁ হয় ডিঙিৰ ওচৰত তেতিয়াহ'লে ইয়াৰ পাত থেতালি সেই ঘাঁ হোৱা ঠাইত লগোৱা হয়। এনেধৰণৰে গৰু ম'হৰ বিভিন্ন ৰোগতো এই আকন গছ প্ৰয়োগ কৰা হয়। আকন গছ এবিধ মহৌষধি। আপুনি ইণ্টাৰনেটত চাৰ্চ কৰিলে এই ক্ৰাউন ফ্লাৱাৰ বুলি যদি চাৰ্চ কৰে বিভিন্ন তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে অসমৰ পৰা হেৰাই যাবলৈ ধৰা এই উদ্ভিদবিধ আমি সংৰক্ষণ কৰোঁ আহক। বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।